কলিতা নাগৰিক উপস্থিত থকা ব্লকৰ বিষয়ববীয়াসকল বিএলএসকল মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই গোটেইখিনি কথা আপোনালোকে ইতিমধ্যে বুজি পাইছে আজি এখন সভা যেনেদৰে আপোনালোকক ভাল কথাবোৰ আমি শুনাই আছোঁ পৰৱৰ্তী দিনত বিজেপি দলে নিজৰ বিএলএ সকলক বেয়া কথাবোৰ শুনাব তেওঁলোকক ক'ব ভুৱা নাম কেনেকৈ সোমাব লাগে তেওঁলোকক ক'ব বহিৰাজ্যৰ নাম কেনেকৈ সোমাব লাগে তেওঁলোকক ক'ব মৰা মানুহজন কেনেকৈ জীয়াই ৰাখিব লাগে জীয়াই থকা মানুহ কেনেকৈ মৃতক হিচাপে দেখাব লাগে সেইকাৰণে আজি তাৰিখত নিৰ্বাচনৰ প্ৰায় 8 মাহ আগতেই আমি নিজৰ কৰ্মীসকলৰ মাজত সজাগতা সৃষ্টি কৰিছোঁ যুঁজ এখন হ'ব এই যুঁজত কংগ্ৰেছ বিএলএ বনাম বিজেপি দলৰ বিএলএ হ'ব অসমৰ ভিতৰত মাত্ৰ দুটাহে দল আছে যি দলে 29,000 বিএলএ সকলক নিযুক্তি দিব পাৰে এয়া হ'ল কংগ্ৰেছ দল আৰু এয়া হ'ল বিজেপি দল আৰু আজিৰ তাৰিখত যদি আমি এটা শুদ্ধ ভোটৰ তালিকা এইখিনি দিনত তৈয়াৰ কৰিব পাৰোঁ তেতিয়া আগন্তুক দিনত অসমৰ জনসাধাৰণে নিজৰ ক্ষোভ নিজৰ ভোটৰ যোগেদি প্ৰকাশ কৰিব আৰু ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাটো নিশ্চিত এই ভোট চুৰি হোৱা কাৰণেহে বৰ্তমান বিজেপি চৰকাৰ অহংকাৰী হৈ গৈছে যেতিয়া দুখীয়া মানুহৰ ভোটৰ মূল্য নাই তেতিয়া এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰৰ বাবে কিয় চিন্তা কৰিব যেতিয়া নিবনুৱা যুৱকসকলৰ ভোটৰ মূল্য নাই তেতিয়া এইসকলে বিজেপি দলে কিয় সংস্থাপনৰ বাবে চিন্তা কৰিব তেওঁলোকে অহংকাৰী হোৱা কাৰণটোৱে হৈছে ভোট চুৰি আৰু যাৰ ফলত আজি সমাজৰ প্ৰত্যেক বৰ্গৰ লগত তেওঁলোকে বিশ্বাসঘাতক কৰিছে আজিৰ তাৰিখত তেওঁলোকে এনেধৰণে প্ৰচাৰ কৰে যে অসমৰ মাটিৰ দায়িত্ব তেওঁলোকৰ ওচৰতে আছে অসমৰ মাটি সংৰক্ষণ তেওঁলোকেহে কৰি আছে আমি জানো আৰু অসমৰ জনসাধাৰণ ভালদৰে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আটাইতকৈ বেছি মাটি কেলেংকাৰী কৰিছে বিজেপি দলৰ নেতাসকলে আটাইতকৈ বেছি মাটি কেলেংকাৰী হৈছে যোৱা দিনা মই মাজুলীত আছিলোঁ মাজুলীৰ ভিতৰত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে এটা আইন অসম বিধানসভাত পাছ হ'ল এই আইনৰ 2 দিন আগতে মুখ্যমন্ত্ৰী পৰিবাৰে মাজুলীত মাটি কিনি ল'লে আজিৰ তাৰিখত জংগলৰ কথা মুখ্যমন্ত্ৰী মহোদয় খুব চিন্তা কৰে তিনিচুকীয়ালৈ যাওক কাৰ্বি আংলংলৈ যাওক ডিমা হাছাওলৈ যাওক কয়লা আৰু পাথৰ মাফিয়াই গোটেই আমাৰ তিনিচুকীয়া কাৰ্বি আংলং ডিমা হাছাও পাহাৰ আৰু জংগল শেষ কৰি পেলাইছে আৰু এই মাফিয়াবোৰ কাৰ নিয়ন্ত্ৰণত এই মাফিয়া আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগত ঘনিষ্ঠ থকা এগৰাকী বিশেষ মন্ত্ৰী নিয়ন্ত্ৰণত আজি খেলঞ্জীয়া মানুহৰ মাটি সুৰক্ষাৰ কথা চিন্তা কৰে তেওঁলোকে অসমৰ সমাজৰ প্ৰত্যেক বৰ্গ মানুহক উচ্ছেদ কৰিছে
কাছাৰত যাওক দুলু বাগিচাত বাগানৰ শ্ৰমিকসকলক উচ্ছেদ কৰিছে চৰাইদেউ যাওক তাত মৈদামৰ কাষত মাটিবোৰ তেওঁলোকে বেদখল কৰিছে লখিমপুৰ নাওবৈচালৈ যাওক খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে ডিপুলৈ যাওক কাৰ্বি মানুহক উচ্ছেদ কৰিছে কোকৰাঝাৰলৈ যাওক বড়ো মানুহক উচ্ছেদ কৰিছে চিলাপথাৰলৈ যাওক ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে গুৱাহাটীলৈ যাওক মিচিং মানুহক উচ্ছেদ কৰিছে কাক তেওঁলোকে উচ্ছেদ কৰা নাই সমাজৰ প্ৰত্যেক বৰ্গক উচ্ছেদ কৰিছে কি কাৰণত মাটি সুৰক্ষা কাৰণে নহয় মাটি বিক্ৰী কৰাৰ কাৰণত আজি অসমৰ প্ৰায় 40,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিক্ৰী কৰিছে আদানী আম্বানী আৰু পতঞ্জলি 40,000 বিঘা মাটি বড়ো ৰাভা মিচিং কাৰ্বি ডিমাছা এই সকলৰ মাটি তেওঁলোকে বিক্ৰী কৰিছে আজি এই কাৰণে এখন চৰকাৰ জনজাতিৰ সকলক সুৰক্ষা দিয়া 6 স্কেডিউল সংবিধানত উল্লেখিত 6 স্কেডিউল আজি তেওঁলোকে দুৰ্বল কৰিবলৈ বিচাৰে এই কাৰণে এখন চৰকাৰ জনজাতি সকলক সুৰক্ষা দিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি তেওঁলোকে দুৰ্বল কৰিবলৈ বিচাৰে কিয় যে তেওঁলোকে অসমৰ মাটি বিক্ৰী কৰিবলৈ বিচাৰে আদানী আম্বানী আৰু পতঞ্জলি আৰু যিখিনি মাটি থাকি গ'ল সেইখিনি মাটি তেওঁলোকে নিজৰ ব্যক্তিগত বাগান ৰিজৰ্ট আৰু প্ৰাইভেট স্কুল খুলিবলৈ বিচাৰে এয়া হ'ল বৰ্তমানৰ শাসন যাৰ ফলত কি হৈছে যে আমাৰ অসমীয়া দুখীয়া জনসাধাৰণ পিছ পৰি গৈছে আৰ্থিকভাৱে পিছ পৰি গৈছে সামাজিকভাৱে পিছ পৰি গৈছে ৰাজনৈতিকভাৱে পিছ পৰি গৈছে আজি দুখ লাগিল মোক পঢ়ি যে আজি অসম মানৱ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত নহয় ভাৰতৰ অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত আহি গৈছে কাৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী সপোন দেখিছে যে তেখেতৰ নেতৃত্বত অসম ভাৰতৰ অন্যতম 5টা শীৰ্ষ ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই যাব কিন্তু বাস্তৱ কথা আজি কেন্দ্ৰৰ চৰকাৰৰ তথ্য সহকাৰে মই কৈছো যে আমাৰ ওপৰৰ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম দেখা নাপাব তলৰ পৰা 5টা ৰাজ্যৰ নাম গণনা কৰিলে অসমৰ নাম দেখা পাব আজি শিক্ষা ক্ষেত্ৰত অসমৰ নাম 25 নম্বৰত আজি চিকিৎসা ক্ষেত্ৰত অসমৰ নাম 24 নম্বৰত এয়া হ'ল বৰ্তমানৰ স্থিতি আৰু শিক্ষা আৰু চিকিৎসা কাৰ দায়িত্বত আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিকিৎসা মন্ত্ৰী আছে আজি চিকিৎসাৰ কি অৱস্থা সমগ্ৰ অসমত মেডিকেল কলেজবোৰত মানুহবোৰে চিকিৎসা নাপায় সকলে যাবলৈ হয় গুৱাহাটী মেডিকেল কলেজত আৰু গুৱাহাটী মেডিকেল কলেজৰ ভিতৰতো নাৰ্ছৰ অভাৱ যাৰ ফলত অলপ দিন আগতে এগৰাকী কণমানি শিশু কৰুণ মৃত্যু হ'ল ইয়াৰ দায়িত্ব কোনে ল'ব ইয়াৰ দায়িত্ব প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব কিন্তু তেখেতৰ চেহেৰা চালে এনেকুৱা লাগে যে তেওঁ কোনো আপত্তিয়ে নাই সেইদিনা সাংবাদিকগৰাকীয়ে সুধিলে যে গুৱাহাটী মেডিকেল কলেজৰ এই শিশু কৰুণ মৃত্যুৰ দায়িত্ব কোনে ল'ব অহংকাৰী ৰজা দৰে খুব পাতলভাৱে নিজৰ মুখখনৰ ঘাম মোহাৰি কৈছে মই ল'ম এইটো মোৰ দায়িত্ব মোৰ ভুল
তাতেই শেষ এগৰাকী মাতৃয়ে গম পাব যেতিয়া নাৰ্ছৰ ডক্টৰ গাফিলতিত শিশুৰ মৃত্যু হ'লে কিমান আমাৰ হৃদয়ত আমাৰ ক্ষতি হয় আমাক আঘাত পেলায় আৰু একজন মুখ্যমন্ত্ৰী দুটা বাক্য কৈ নিজৰ দায়িত্ব সামৰি ল'লে এয়া অৱস্থা মাত্ৰ গুৱাহাটীৰ ভিতৰত নহয় সমগ্ৰ অসমৰ ভিতৰত সেইদিনা শদিয়াত এগৰাকী গৰ্ভৱতী মহিলা ডেলিভাৰী কেছ লৈ গ'ল শদিয়া চিভিল হস্পিটেলৰ ডক্টৰ নাই নাৰ্ছসকলে ডেলিভাৰী কৰিবলগীয়া হ'ল আজি অসমৰ নাৰ্ছসকলৰ ওপৰত সাংঘাতিক হেঁচা যিমান তেওঁলোকে সহায় কৰিব লাগে বৰ্তমান চৰকাৰে সহায় কৰা নাই কিয় আজি চৰকাৰী স্কুল কেনেদৰে চলে চৰকাৰী হস্পিটেল কেনেদৰে চলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত চিন্তা কৰা সময় নাই তেওঁ মাত্ৰ চিন্তা কৰিছে কয়লা সিন্ডিকেট কোড চলি আছে বালি সিন্ডিকেট কোড চলি আছে পাথৰ সিন্ডিকেট কোড চলি আছে আৰু সকলৰ সিন্ডিকেটৰ পৰা ট্যাক্স দিছপুৰত গৈ পাইছে নাই সকলৰ সিন্ডিকেটৰ ট্যাক্স মানুহে গম পায় দিছপুৰৰ এটা বিশেষ ঘৰত দিলেহে তেওঁলোকে সিন্ডিকেট চলাব পাৰে